হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি হ'ল ফ্ৰাইডে আৰু ফ্ৰাইডে মোৰ উইক অফ থাকে। তো এনেকৈ আৰু উইক অফত দিনাখন এনেকৈ বহুত কাম চাম থাকে গাইজ। আজি বহুত কামো আছে বাৰু তো এনেকৈ চাওঁ কি হয় কি নহয়। তো এনেকৈ ৰাতিপুৱা শুই উঠি কিনে এতিয়া ভাবি আছোঁ দুটামান ৱৰ্কআউট কৰিম ৰুমতে, কাৰণ মই ৰুমতে ৱৰ্কআউট কৰি আছোঁ আজিকালি। অলপমান হেৰি হৈ আছে, জিম ডিছকণ্টিনিউ কৰি দিছোঁ কাৰণ নাৰ্ভ কম্প্ৰেশ্যনৰ প্ৰব্লেম হৈ আছিল। তো এনেকৈ নাৰ্ভ কম্প্ৰেশ্যনৰ প্ৰব্লেম হৈ থকাৰ কাৰণে জিম ডিছকণ্টিনিউ কৰিব লগা হৈছিল গাইজ। তো এনেকৈ হেভি ৱেইট লিফটিং কৰা মানা আছে। তো সেইটো কাৰণে ৰুমতে যি পাৰোঁ তাকে কৰিব চেষ্টা কৰি আছোঁ আৰু এনেকৈ। তো চাওঁ আজি কি কৰি কি নকৰোঁ গাইজ। এনেকৈ বাহিৰতো যাব লগা আছে, বাহিৰতো যাম আৰু অলপ দেৰিকৈ ওলাই কিনে। এতিয়া দুটামান গাইজ ৱৰ্কআউট কৰিলোঁ, তাৰপিছত ধুনীয়াকৈ কাপোৰ চাপোৰ ধুব আছে, কাপোৰ চাপোৰ ধুই মেলি কিবা এটা খাই ওলাই গুচি যাম। তো গাইজ এনেকৈ ৱৰ্কআউট ফিনিছ কৰিলোঁ। মই মোটামুটি আধা ঘণ্টামান কৰিলোঁ, বেছি কৰা নাই। ইমান আৰু ভিডিঅ' কৰি থকা নাই আৰু গাইজ। তো এতিয়া মই বেলেগ একো নাখাওঁ, ৱে আছে ৱে ল'ম। তো সেইটোৱে আৰু গাইজ। এতিয়া ৱেটো লৈ গাইজ অলপ সময় ৰেষ্ট ল'ম, ৰেষ্ট কৰি কিনে অলপ কাপোৰ চাপোৰ ধুব আছে, কাপোৰ চাপোৰ ধোৱা আৰম্ভ কৰিম। এতিয়া বিশেষ খোৱা বস্তু একো নাই ৰুমত গাইজ। এতিয়া বাহিৰত লাহেকৈ ওলাই গ'লে লৈ আহিব লাগিব আৰু। মই এইটো লৈ আছোঁ গাইজ, MB। বেয়া নহয় বাৰু, ভালে। मजा आ रहा है। मेरा जूस कहाँ गया? क्या बात है। তো গাইজ সেয়াই আৰু বৰ্তমান কোনো নাই মোৰ ৰুমমেট আছিল, ৰুমমেটকেইটা চব ডিউটি গুচি গ'ল। তো মই এনেকৈ আৰু আজি অকলে হ'ব দিনটো। ৱে প্ৰটিন একচুৱেলি জিম কৰিলেই যে ল'ব পাৰে সেইটো কথা নহয়, এনেই নৰ্মেল মানুহেও ল'ব পাৰে। কাৰণ ইয়াতে আৰু মোৰ এটা মেইন প্ৰব্লেম কি, ইয়াত মাছ মাংস খুব সহজতে পোৱা নাযায়। যিহেতু গুজৰাটত আছোঁ, ইয়াৰে মানুহবিলাক বেছিভাগ ভেজিটেৰিয়ান মানুহ হয়। তো মাছ মাংস খালে অলপ বেছি দূৰত যাব লাগে। এনেকৈ গ'লে বাৰু কোনে চোনে আনি কিনে ৰাখি থৈ দিওঁ। তো প্ৰটিনৰ হেৰিটো বহুত কম থাকে। সেইটো কাৰণে ৱে প্ৰটিনটোৰ এতিয়া নৰ্মেল মানুহৰ কাৰণেও ৱে প্ৰটিন খুব দৰকাৰ যিহেতু মাছ মাংস ইমান খাই থকা নাযায়। তথাপিও মই যেনে তেনে অলপ মেনেজ কৰি কিনে খাওঁ আৰু গাইজ। সেইটোৱে চাই থাকিব আজি কি কৰোঁ।